নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। বন্ধুৱে বান্ধৱীক ধৰ্ষণ কৰিলে কি কৰিব পাৰি? কলেজত পুলিচ থাকিব নেকি? এটা কলকাতাত ধৰ্ষণক লৈ উদ্ধত মন্তব্য কৰে কল্যাণ বেনাৰ্জীয়ে। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। কলকাতাৰ দলবদ্ধ ধৰ্ষণ কাণ্ডক লৈ উদ্ধত মন্তব্য TMCৰ সাংসদৰ। বন্ধুৱে বন্ধুক ধৰ্ষণ কৰিলে কি কৰিব পাৰি? কলেজ বা শিক্ষা প্ৰতিষ্ঠানত এতিয়া পুলিচ থাকিব নেকি? এক প্ৰকাৰ শিক্ষা অনুষ্ঠানত ধৰ্ষণ হ'লে আৰক্ষী চৰকাৰৰ দায়িত্ব নাই বুলি স্বীকাৰ কৰে সাংসদগৰাকীয়ে। এটা নিৰাপত্তা শিক্ষা প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে নিজেই দিব লাগিব। যেতিয়া বন্ধুক কৰ্মচাৰীয়ে ধৰ্ষণ কৰে তেতিয়া নিৰাপত্তা ক'ত থাকিব? দক্ষিণ কলকাতাত এগৰাকী আইনৰ ছাত্ৰীক ধৰ্ষণৰ ঘটনাক লৈ এতিয়া উদ্ধত মন্তব্য এটা তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে কৰিলে আপত্তিজনক মন্তব্য। ইফালে আৰজিকাৰ ধৰ্ষণ কাণ্ডৰ আন্দোলনকো পৰিহাস সাংসদ কল্যাণ বেনাৰ্জীৰ। কলকাতাৰ দলবদ্ধ ধৰ্ষণ কাণ্ডক লৈ উদ্ধত মন্তব্য TMCৰ সাংসদৰ। দিব লৈছোঁ পৰৱৰ্তী খবৰ। সংবিধানৰ পৰা সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষক আঁতৰোৱাৰ দাবী এতিয়া RSS নেতাৰ। সংবিধানৰ পৰা ছ'চিয়েলিষ্ট আৰু ছিকুলাৰ শব্দক আঁতৰোৱাৰ দাবী এতিয়া RSS নেতাৰ। প্ৰস্তাৱনাৰ পৰা ধৰ্ম নিৰপেক্ষ আৰু সমাজবাদীৰ শব্দ দুটা আঁতৰাব লাগে। RSSৰ সাধাৰণ সম্পাদক দত্ত হুছাৱালে কৰা মন্তব্যক লৈ এতিয়া বিতৰ্ক সৃষ্টি হয়। জৰুৰীকালীন সময়ত বলপূৰ্বকভাৱে সংযোজন কৰা হৈছিল এই দুটা শব্দক। এটা কংগ্ৰেছৰ নেতাই জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ বাবে ক্ষমা বিচাৰিবলৈ দাবী জনায়। বিগত সময়ত RSS নেতাই সংবিধানৰ ঠাইত মনুস্মৃতিৰ পোষকতা কৰি আহিছে। এটা বহু RSS নেতাই সংবিধানৰ এনে শব্দৰ বিৰোধিতাৰে আদালতৰো দ্বাৰস্থ হৈছে। উচ্চতম ন্যায়ালয়ে পূৰ্বে RSS নেতাৰ আবেদন খাৰিজ কৰি আহিছে। এটা আদালতৰ মতে সংবিধানৰ যিকোনো অংশৰ পৰিৱৰ্তন আইনগতভাৱে কৰা হৈছে। ছিকুলাৰ শব্দই সকলো ধৰ্মৰ প্ৰতি নিৰপেক্ষতাৰ পৰিচয় দাঙি ধৰে। আনহাতে ছ'চিয়েলিষ্ট শব্দই কল্যাণ আৰু সমতাৰ প্ৰতি দায়বদ্ধতাক বুজায়। এটা সংবিধানৰ পৰা ছ'চিয়েলিষ্ট আৰু ছিকুলাৰ শব্দক আঁতৰোৱাৰ দাবী এতিয়া RSS নেতাৰ। প্ৰস্তাৱনাৰ পৰা ধৰ্ম নিৰপেক্ষ আৰু সমাজবাদীৰ শব্দ দুটা আঁতৰাব লাগে বুলি মন্তব্য কৰে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পুৰণি বাহনৰ গৰাকীলৈ ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ বাহনখনো পুৰণি হৈছে নেকি? 10 বছৰ পুৰণি বাহনক দিয়া নহ'ব তেল। এটা পৰিবহণ বিভাগৰ নতুন ঘোষণাক লৈ চৰ্চা। 10 বছৰ পুৰণি বাহনক তেল নিদিয়াৰ সিদ্ধান্ত এতিয়া পৰিবহণ বিভাগৰ। 1 নৱেম্বৰৰ পৰা 10 বছৰ পুৰণি বাহনক দিয়া নহ'ব ইন্ধন। পৰিবহণ বিভাগৰ নতুন ঘোষণাক লৈ বাহনগৰাকীৰ মাজত এতিয়া চৰ্চা। নিৰ্ধাৰিত সীমা অতিক্ৰম কৰাৰ বাহনক পেট্ৰল আৰু ডিজেল সেৱা বন্ধ কৰাৰ ঘোষণা কৰিছে। এটা বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে নিৰ্ধাৰণ কৰিছে এই নিয়ম। 10 বছৰীয়া ডিজেল আৰু 15 বছৰীয়া পেট্ৰল বাহনত প্ৰযোজ্য এই নিয়ম। এটা নয়দাৰ আঞ্চলিক পৰিবহণ কাৰ্যালয়ে জাৰি কৰিছে এই নিৰ্দেশনা। ৰাজধানী দিল্লীতো একেই নিয়ম জাৰি কৰিছে পৰিবহণ বিভাগে। আপোনাৰ বাহনখনে 10 বছৰ সম্পূৰ্ণ কৰিছে নেকি? তেনেহ'লে এইকেইটা নিয়ম পালন কৰিব লাগিব। 10 বছৰীয়া ডিজেল আৰু 15 বছৰীয়া পেট্ৰল বাহনত এতিয়া প্ৰযোজ্য এই নিয়ম। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। কামাখ্যা মন্দিৰলৈকে নিৰ্মাণ হ'ব এতিয়া অত্যাধুনিক ৰূপৱে। অসম আৰু অৰুণাচল প্ৰদেশত 5টাকৈ ৰূপৱে নিৰ্মাণ কৰিব নেশ্যনেল হাইৱে লজিষ্টিক মেনেজমেণ্ট লিমিটেডে। এটা মা কামাখ্যাৰ আশীক লৈয়ে মুখ্যমন্ত্ৰীয়ে দিলে এই ভাল খবৰ। 2001 কোটি টকা ব্যয় সাপেক্ষে কামাখ্যাৰ ৰূপৱে প্ৰকল্পৰ কামৰ আৰম্ভণি। কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ হ'ব অত্যাধুনিক ৰূপৱে। নেশ্যনেল হাইৱে লজিষ্টিক মেনেজমেণ্ট লিমিটেডে নিৰ্মাণ কৰিব এই প্ৰকল্প। ইতিমধ্যে NHLML আহ্বান কৰিছে যে 1.43 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পটোৰ নিবিদা। অম্বুবাচী মেলাৰ মাজতেই 24 জুনত নিবিদা আহ্বান কৰিছে NHLML
এটা কামাখ্যাৰ ৰূপৱেৰ প্ৰকল্পৰ বাবে ইতিমধ্যে 201.52 কোটি টকাৰ ধাৰ্য কৰে অসম আৰু অৰুণাচল প্ৰদেশৰ 5টাকৈ ৰূপৱে নিৰ্মাণ কৰিব এতিয়া NHL MLA এটা কাছাৰৰ গংগা নগৰৰ খণ্ড 8ৰ পৰা ভুৱন পাহাৰৰ মন্দিৰলৈ নিৰ্মাণ হ'ব এই ৰূপৱে ডিমা হাছাওৰ জাতিগংগা পক্ষী নিৰীক্ষণ টাৱাৰ পৰা হেমপিউপেট পাহাৰলৈ ৰূপৱে নিৰ্মাণ হ'ব এটা তেজপুৰৰ অগ্নিগড় পাহাৰৰ পৰা ভৈৰৱী মন্দিৰলৈ হ'ব এতিয়া ৰূপৱে খানাপাৰাৰ পৰা 24 কিলোমিটাৰ দৈৰ্ঘ্যৰে গুৱাহাটীৰ বিমানবন্দৰলৈ ৰূপৱেৰ প্ৰকল্প এটা অৰুণাচলৰ পৰশুৰাম কুণ্ডতো 1.85 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰূপৱে নিৰ্মাণ কৰিব NHL MLA 201 কোটি টকা ব্যয় সাপেক্ষে এতিয়া কামাখ্যা ৰূপৱেৰ প্ৰকল্প কামৰ আৰম্ভণি আৰু দিব লাগিছে পৰৱৰ্তী খবৰ ৰাজ্যত হৈছে কি এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ এতিয়া তীব্ৰ চাঞ্চল্য স্বামী ৰঞ্জিতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে মৃত মহিলাগৰাকীৰ পৰিয়ালে দিব লাগিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ মহিলাৰ ৰহস্যজনক মৃত্যু স্বামীয়ে হত্যা কৰাৰ অভিযোগ এতিয়া মহিলাগৰাকীৰ পৰিয়ালৰ যৌতুকৰ বাবে বোৱাৰীগৰাকীক হত্যাৰ সন্দেহ কৰে দীৰ্ঘদিনে যৌতুক বিচাৰি চলাই আহিছিল নিৰ্যাতন নিহত মহিলাগৰাকীৰ নাম ঋতু গোৱালা 2022 চনত ৰঞ্জিত গোৱালাৰ সৈতে ঋতুৰ হৈছিল বিয়াৰ পিছৰে পৰা স্বামীয়ে ঋতুক চলাই আহিছিল নিৰ্যাতন এটা যৌতুক নোপোৱাৰ বাবেই কুৱাত পেলাই হত্যা কৰাৰ অভিযোগ ঘটনাৰ সন্দৰ্ভত এতিয়া স্বামী ৰঞ্জিত গোৱালাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাছাৰৰ বিনাকান্দি খালকুৰি গাঁৱত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় আৰু দিব লাগিছে পৰৱৰ্তী খবৰ আৰু মাত্ৰ 2টা দিনৰ পিছতেই চলিব এতিয়া বৃহৎ উচ্ছেদ অভিযান এবাৰ লখিমপুৰৰ কেইবাটাও অঞ্চলত চলিব বুলডোজাৰ প্ৰশাসনৰ পৰা উচ্ছেদৰ জাননী লাভৰ পিছতেই ঘৰ এৰিছে বেদখলকাৰীয়ে দিব লাগিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আৰু মাত্ৰ 2টা দিনৰ পিছতেই চলিব এতিয়া বৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীক উচ্ছেদ চলাবলৈ সাজু হৈছে এতিয়া প্ৰশাসন উচ্ছেদৰ জাননী লাভৰ পিছতেই ঘৰ এৰিছে বেদখলকাৰীয়ে এবাৰ লখিমপুৰত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান লখিমপুৰৰ কেইবাটাও অঞ্চলত চলিব বুলডোজাৰ জাননী পোৱাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে উচ্ছেদিতৰ মাজত টালি টোপোলা বান্ধি আন ঠাইলৈ ঢাপলি মেলিছে এতিয়া বেদখলকাৰীয়ে আৰু মাত্ৰ 2টা দিনৰ পিছতেই চলিব এতিয়া বৃহৎ উচ্ছেদ অভিযান আৰু দিব লাগিছে পৰৱৰ্তী খবৰ হে আল্লাহ ৰক্ষা কৰা এটা মছজিদক লৈ হুকহুকাই কান্দিছে এতিয়া মুছলমান লোক খহনীয়াৰ পৰা জামে মছজিদ ৰক্ষাৰ বাবে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰে এটা মছজিদক লৈ এতিয়া উচুপি কান্দিছে মুছলমান লোকে মছজিদৰ ৰক্ষাৰ বাবে আল্লাহৰ ওচৰত কৰিছে দুৱা প্ৰাৰ্থনা যিকোনো মুহূৰ্ততে লুইতত যা যাব পাৰে জামে মছজিদটোৰ খহনীয়াত যা যোৱাৰ আশংকাত এতিয়া চিন্তিত মুছলমানসকল লাহৰীঘাটৰ বৰালিমাৰী ঐতিহাসিক জামে মছজিদত এতিয়া কান্দোনৰ ৰোল খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি কান্দি আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰে এটা মছজিদক লৈ এতিয়া উচুপি কান্দিছে মুছলমান লোকে আৰু দিব লাগিছে পৰৱৰ্তী খবৰ পুৱা 9 বজাৰ পূৰ্বেই বিদ্যালয়ত উপস্থিত হ'ব লাগিব প্ৰতিগৰাকী শিক্ষয়িত্ৰী মাধ্যমিক শিক্ষাৰ শিক্ষয়িত্ৰীলৈ আহি গ'ল বিশেষ নিৰ্দেশনা 2025 আৰু 26ৰ নতুন শিক্ষাবৰ্ষৰ অনুসৰি মানিব লাগিব এটা বিশেষ নিয়ম মাধ্যমিক শিক্ষাৰ শিক্ষয়িত্ৰীলৈ আহি গ'ল বিশেষ নিৰ্দেশনা 2025 আৰু 26ৰ নতুন শিক্ষাবৰ্ষ অনুসৰি মানিব লাগিব এটা বিশেষ নিয়ম প্ৰতিখন জিলাৰ শিক্ষয়িত্ৰীলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশনা জাৰি কৰে পুৱা 9 বজাৰ পূৰ্বেই বিদ্যালয়ত উপস্থিত হ'ব লাগিব প্ৰতিগৰাকী শিক্ষয়িত্ৰী শৈক্ষিক কেলেণ্ডাৰ অনুসৰিহে বিদ্যালয়ৰ ছুটি কৰিব পাৰিব শিক্ষয়িত্ৰীয়ে এটা স্কুললৈ অহা আৰু যোৱাৰ তথ্য দাখিল কৰিব লাগিব শিক্ষা সেতু এপত শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ উপস্থিতিত তথ্য সংগ্ৰহ কৰিব লাগিব শিক্ষকে বিদ্যালয়ৰ প্ৰধান শিক্ষকে পুনৰীক্ষণ কৰিব শিক্ষকে সংগ্ৰহ কৰা সকলো তথ্য এটা বিদ্যালয়ৰ আন কৰ্মচাৰীৰ বাবেও সময় নিৰ্ধাৰণ শিক্ষা বিভাগৰ পুৱা 10 বজাত প্ৰৱেশ কৰি বিয়লি 4:30 বজালৈকে থাকিব লাগিব এতিয়া বিদ্যালয়ত মাধ্যমিক শিক্ষা শিক্ষয়িত্ৰীলৈ আহি গ'ল বিশেষ নিৰ্দেশনা
আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পবিত্ৰ ৰথযাত্ৰাত ভয়ংকৰ ঘটনা সংঘটিত হয়। অতিমাত্ৰা ভিৰৰ বাবে ৰথযাত্ৰাত কৰুণ ঘটনা সংঘটিত হয়। পুৰীৰ ৰথযাত্ৰাত 500ৰো অধিক ভক্ত আহত হয়। আহত কেইবাজনকো চিকিৎসালয়ত ভৰ্তি কৰা হয়। এটা পবিত্ৰ ৰথযাত্ৰাত ভয়ংকৰ ঘটনা সংঘটিত হয়। ৰথযাত্ৰাত অতিমাত্ৰা ভিৰৰ বাবে কৰুণ ঘটনা সংঘটিত হয়। পুৰীৰ ৰথযাত্ৰাত 500ৰো অধিক ভক্ত আহত হয়। আহত ভক্তৰ 8জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। উৰিষ্যাৰ পুৰীৰ শতিকা পুৰণি পৰম্পৰাত এই ঘটনাটো সংঘটিত হয়। এটা ভগৱান বলভদ্ৰৰ ৰথ টানিবলৈ অহা ভক্ত আহত হয়। আঘাতপ্ৰাপ্ত কেইবাজনকো চিকিৎসালয়ত ভৰ্তি কৰা হয়। জগন্নাথ মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ উলিওৱা হয় ৰথযাত্ৰা। ৰথৰ পবিত্ৰ ৰছীবোৰ ধৰিবলৈ লৰালৰি কৰে ভক্তই। ফলত উৎসৱৰ সময়তেই এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। এটা ৰথযাত্ৰাৰ উৎসৱত অংশ লয় দেশৰ লাখ লাখ ভক্তই। পবিত্ৰ ৰথযাত্ৰাত এতিয়া ভয়ংকৰ ঘটনা সংঘটিত হয়। দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনত তেল ভৰোৱাৰ কিছু সময়ৰ পিছতেই অথন্তৰ একেলগে বন্ধ হৈ পৰিল মুখ্যমন্ত্ৰীৰ কনভয়ৰ 19খনকৈ বাহন। কোনোমতে বাহনকেইখন ঠেলি ঠেলি নিলে পথৰ দাঁতিলৈ। মুখ্যমন্ত্ৰীৰ কনভয়ত নিৰাপত্তাৰ ক্ষেত্ৰত এতিয়া সুৰুঙা। কনভয়ৰ বাহনত তেল ভৰোৱাৰ কিছু সময়ৰ পিছতেই অথন্তৰ একেলগে বন্ধ হৈ পৰিল মুখ্যমন্ত্ৰীৰ কনভয়ৰ 19খনকৈ বাহন। এটা তেল ডিপুৰৰ ডিজেল ভৰোৱাৰ পিছতেই লাগিল লটিঘটি। এক কাৰ্যসূচীলৈ গৈ থাকোঁতেই তেল ডিপুত ভৰাইছিল ডিজেল। এটা ডিজেল ভৰোৱাৰ কিছু সময়ৰ পিছতেই বাহন বন্ধ হোৱাত হাহাকাৰ লাগিছে। ডিজেল ভৰোৱাৰ কিছু সময়ৰ পিছতেই বাহন বন্ধ হোৱাত হাহাকাৰ লাগে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ কনভয়ৰ বাহনত এতিয়া অথন্তৰ। হঠাতেই বন্ধ হৈ পৰা বাহন কোনোমতে ঠেলি ঠেলি নিলে পথৰ দাঁতিলৈ। এটা পানী মিহলি কৰা ডিজেল ভৰোৱাৰ বাবেই বন্ধ হৈ পৰিল বাহনসমূহ।